কিছুমান শাহুসকলৰ কথা কৈছোঁ। কিছুমান শাহুৱে ভাবে মোৰ ল'ৰা আৰু ছোৱালীহে নিজৰ। এই বোৱাৰীজনী সদায় লোকৰ ঘৰৰ পৰা আনিছোঁ যেতিয়া বোৱাৰীজনী নিজৰ কেতিয়াও হ'ব নোৱাৰে। কিন্তু একেবাৰে ভুল ধাৰণা। এজনী ছোৱালী এখন ঘৰৰ পৰা যেতিয়া আহে মাক দেউতাক বায়েক ভনীয়েক এৰি সেই স্বামীৰ ঘৰত অহাৰ লগে লগে গোটেই পৰিয়ালটোক নিজৰ বুলি ভাবে। সেই শাহুৱে কিন্তু নাভাবে। কিছুমান শাহুৰ কথা কৈছোঁ আৰু শাহুৱে ভাবে নাই বোৱাৰী পৰেই। কিন্তু এটা কথা জানেনে আপুনি, সেই যেতিয়া বৃদ্ধা অৱস্থাত হ'ব, যেতিয়া বয়স হ'ব, আপোনাৰ ছোৱালীজনী আহি নাচায় আৰু ল'ৰাটো চাবলৈ সময় নাপাব। কাৰণ ল'ৰাটো যদি চায় আপোনাক, সি ইনকাম কৰিব কেনেকুৱা? সি গোটেই দিনটোৰ কাৰণে সি ওলাই যাব লাগিব ইনকামৰ পথত, তেতিয়াহে ঘৰ চলিব। আৰু ছোৱালীজনী যোনজনী ছোৱালীক আপুনি বিয়া দিছে, ভাবিছে নেকি আপোনাক বৃদ্ধাকালত আহি আপোনাক চাবহি? নোৱাৰে। কাৰণ তাইও এখন সংসাৰ আছে আৰু 101টা ভেজাল দেখুৱাব। মোৰ শাহুহে বেমাৰ, শহুৰহে এইটো, অমুকহে তমুকহে, ল'ৰাৰ স্কুলহে আছে, টিউশ্যনহে আছে, মানুহজনৰ ডিউটিহে আছে, এনেকৈ কৰি 101টা ভেজাল দেখুৱাই এৰাতি বা দুৰাতি, তাতকৈ বেছি নোৱাৰে, আহি যেনে তেনে আপোনাক চাই যাবগৈ। সেই আপুনি যে কাপোৰখন বেমাৰ হৈ বিচনাত পৰি লেতেৰা যে হৈ আছে, সেই কাপোৰখন ধুবলৈও ছোৱালীজনীৰ টাইম নহ'ব। তাই ঘিণ কৰিব। কিন্তু সেই বোৱাৰীজনী যে আপুনি যাক অনাদৰ কৰিছিলে, সেই বোৱাৰীজনী কিন্তু ঘিণ নকৰে। সেই বোৱাৰীজনীহে আপোনাৰ সেই লেতেৰা কাপোৰখন ধুব, আপোনাক আদৰ কৰিব, সময়মতে ভাত দিব। সেইকাৰণে কৈছোঁ, জীয়াৰীক মৰম কৰিব, কিন্তু জীয়াৰীতকৈ বেছি আপুনি বোৱাৰীক কৰিব। বোৱাৰীহে আপোনাৰ আপোন, ক'ব গ'লে বোৱাৰীহে আপোনাৰ সেই বৃদ্ধাকালৰ লাখুটি ধৰা। বোৱাৰীক যিমান মৰম কৰিব সিমানে আপুনি মৰম পাব। সেই শাহুসকলক কৈছোঁ, সকলো শাহুক কোৱা নাই দেই। আৰু ভিডিঅ'টো কেনেকৈ পালে মোক জনাব।